সমষ্টিত আগত প্ৰাক্তন তেখেতে বৰবালি উচ্চ মাধ্যমিক বিদ্যালয়ত তেখেত ৰিটায়াৰ হৈছিলে তেখেতৰ গাঁও চাব মনে পাইছোঁ যিখিনি কথা ক'লে এই কথাখিনি কিন্তু কোনোদিন আপোনালোকে শুনা নাই এগৰাকী বিধায়ক মহোদয়ে প্ৰতি মাহত কামৰ খতিয়া এনেধৰণে দি গ'ল আৰু অতি আমাৰ সুখৰ 700 অধিক খৰচ কৰিলোঁ এতিয়া মোৰ লগত 1 কোটি টকা আছে আৰু 100 ভাগলৈ দিম গতিকে 800 হ'লেও কভাৰ নহ'বগৈ 826টা মান আছে 826টা মান নামঘৰে আছে মন্দিৰ আছে 27টা 65টা শিৱ মন্দিৰ আছে 35টা চাৰ্চ আছে আৰু 22টা মছজিদ আছে হিচাপ কৰিলে কিমান গতিকে অলপ কাৰ্যকালটো বৃদ্ধি কৰিব লাগিব যিজনে এই ভাল কামটো ষ্টাৰ্ট কৰিছে তেওঁলে ভগৱান আৰু ৰাইজৰ আশীৰ্বাদ থাকিব লাগিব গতিকে গণেশ মন্দিৰ ভাগৰ দায়িত্ব আমি ল'লোঁ সম্পূৰ্ণ দ্বিতীয়তে অৰুণোদয় দিয়াত আমি সম্পূৰ্ণ ল'লোঁ আৰু প্ৰধানমন্ত্ৰী আৱাস যোৱা 4 বছৰ 25,000 মানুহ আছে আছে তেওঁলোকে নাপায় তেওঁলোকৰ মাননি বৃদ্ধি হ'ল কিংবা আশা বাইদেউ আছে তেওঁলোকৰ মাননি বৃদ্ধি হ'ল তেওঁলোকে নাপায় গাঁৱৰ প্ৰধান আছে তেওঁলোকো মাহেকীয়া বেতন বৃদ্ধি কৰি দিয়া হ'ল তেওঁলোকেও নাপায় আপোনালোকে যদি ইনকম টেক্স পেড কৰি থাকে তেওঁ ভাল ইনকম আছে বাৰ্ষিক মানে তেওঁ ইনকম টেক্স দিয়ে তেওঁলোকে নাপায় গতিকে পাবলগীয়া সকলোৱে পাব আৰু দিয়া দায়িত্বটো কিস্তি বিকাশ কেন্দ্ৰ হিচাপে মন্দিৰ হিচাপে যিহেতু আহিছে কিস্তি বিকাশ কেন্দ্ৰ হিচাপে ৰাইজে যিটো কৈছে সেই ধৰণে মই 5 লাখ টকা ইয়াত আৰু সেই 5 লাখে নজুৰিলে তাৰপিছত মোৰ ইয়াত ব্যক্তিগত সহযোগিতা থাকিব দ্বিতীয়তে আহোঁ এতিয়া কিমান গৈছে তোমালোকে কিমান গৈছিলে যি ঐতিহাসিক আঁচনি অৰুণোদয় আঁচনিয়ে যাতে প্ৰতিগৰাকী আৰ্থিকভাৱে দুৰ্বল মহিলাক যাতে আমি সামৰিব পাৰোঁ তাৰ বাবে ইতিমধ্যে কাম হৈছে মই গম পালোঁ যে এই গোটত 207গৰাকীলৈ এই আঁচনিয়ে এতিয়ালৈকে সামৰা হৈছে 207গৰাকী সামৰাৰ পাছতো আৰু যদি কোনোবা নিচলা আৰ্থিকভাৱে দুৰ্বল পৰিয়াল ৰৈ গৈছে তেতিয়াহ'লে মই ৰঞ্জিত আৰু দিলীপ শইকীয়া যি আমাৰ কি লাগে আপোনাৰ আধাৰ কাৰ্ড লাগে বেংক একাউণ্টছ লাগে পাছবুক লাগে তাৰ ID লাগে আৰু কি লাগে আৰু ৰেচন কাৰ্ড চবেই যাতে যিমান আছে আৰু এখন এপ্লিকেশ্যন এপ্লিকেশ্যন লিখি পিনি বিধায়কলৈ যাতে দি দিয়ে যাতে 100% যাতে আমি অৰুণোদয় সামৰিব পাৰোঁ মই ভাবোঁ এতিয়া 98% নিশ্চয় হৈছে 207টা দিয়াৰ পিছত এটা বুথত এইটো বুথতটো